তেওঁলোকৰ বাবে আমি এনিমেল প্লেনেট চোৱা, ডিস্কভাৰী ইণ্ডিয়া চোৱা, নেশ্যনেল জিঅ'গ্ৰাফি চোৱা, হা তোমালোকে চোৱা, তাত দেখিবা যে সিংহটোৱে দৌৰি 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 যাই পহু এটাক আক্ৰমণ কৰি খাইছে, ধৰিছে, কিন্তু পহুটো সি শুই থাকোঁতে আহি মুখত পৰা নাই। এটা শ্লোকত কোৱা হৈছে, উদ্যমে নহি সিদ্ধান্তি কাৰ্যানি নহি মনোৰথৈ নহি সুপ্তস্য সিংহস্য প্ৰবিশন্তি মুখে মৃগা। মুখেই মৃগা, শুই থকা সিংহৰ হাতত অসমীয়াটো হ'ল উদ্যমতহে কামৰ সিদ্ধি হয়। এজন সিংহই যদি শুই থাকে তাৰ মুখত কেতিয়াও আহি পহু নপৰে। গতিকে কষ্ট কৰিবা, কষ্টৰ বিকল্প নাই। আৰু এই কেইটামান বছৰ, ঠিক 5 বছৰ মানৰ পৰা, বাকীখিনিতো আমি 1, 2, 3, 4 বছৰ গমেই নাপাওঁ। 5 বছৰৰ পৰা 20 বছৰলৈ 15টা বছৰ যদি কষ্ট কৰোঁতে গোটেই তোমাৰ জীৱনটো সুখৰ হয়, আনন্দৰ হয়, আৰামদায়ক হয়, তেতিয়াহ'লে 15টা বছৰ কষ্ট কৰা তোমাৰ আপত্তি কি আছে? আৰু আজিকালি চব বস্তু পায়। মই আগতেই কৈছোঁ, শ্ৰদ্ধা কলিতা দাদাই জানে যে BSc টিচাৰ নোহোৱাৰ কথা মই কৈছিলোঁ। মই শ্ৰদ্ধা সহকাৰে কৈছোঁ, দুৰ্গে বহি আছে, বলো বহি আছে মোৰ ক্লাছমেট একেলগে আমি পঢ়া। সিহঁতৰ কেশৱ দাদাৰ ওচৰত মই সৎ মানুহ হ'ব খোজা, তেতিয়াহ'লে তোমালোকে মহাত্মা গান্ধীকো পঢ়িব নালাগে, টলষ্টয়কো পঢ়িব নালাগে, তোমালোকে লৰ্ড উইলিয়াম বেণ্টিঙকো পঢ়িব নালাগে, শ্বেক্সপিয়াৰো জানিব নালাগে, ফ্ৰয়ডকো জানিব নালাগে, মাত্ৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ জীৱন বৃত্ত গীতাখন পঢ়িবা। সেইখন পঢ়িলে তুমি গম পাবা কেনেকৈ মানুহ হ'ব পাৰি। পঢ়িবাচোন অলপ, কেতিয়াবা অলপ পঢ়িবাচোন, পঢ়িলে জানিবা। আচ্ছা, মই সেইকাৰণে কৈছোঁ যে এই যে আমি এবাৰ মানৱ জীৱন পাইছোঁ, এই কথাখিনি তোমালোকে যতীন্দ্ৰনাথ দুৱৰাৰ নাম শুনিছা। যতীন্দ্ৰনাথ দুৱৰা অসমীয়া এজন কবি। বনফুল তেওঁৰ এখন কাব্যগ্ৰন্থ। সেই কাব্যগ্ৰন্থৰ কাৰণে যতীন্দ্ৰনাথ দুৱৰাই একাডেমী পুৰস্কাৰ পাইছিলে, সাহিত্য একাডেমী। তেওঁ বহুত লিখিছে, তাৰে ভিতৰত অমৰ খয়াম পাৰস্যদেশৰ এজন বিখ্যাত কবি, তেওঁ কিছুমান ৰুবায়ত লিখিছিলে, আৰু সেই ৰুবায়তবিলাক অসমীয়ালৈকে তৰ্জমা কৰিছিলে বনফুলৰ কবি যতীন দুৱৰাই। সেই এটা দুৱৰাই তাৰে এটা কবিতা কলি তেনেদৰে কৈছে, অমৰ খয়ামৰ ৰচনাটো অমৰ খয়াম, অনুবাদকটো যতীন্দ্ৰনাথ দুৱৰা। তেওঁ কৈছে, এই পৃথিৱীত এটি মাত্ৰ সঁচা, আন সকলোটি তেনেই ভুল, এবাৰ সৰিলে সৃষ্টিৰ বুকত নুফুলে তোমাৰ দুনাই জীৱন ফুল। জীৱন সদৃশে ফুলটো পৃথিৱীত দ্বিতীয়বাৰ আৰু নুফুলে। সেইকাৰণে লোৱা জিপোৱা ততালিকে হাতত, নোপোৱাখিনি থাকক বাকী, দূৰৰ বাজনা শুনিলে কি হ'ব, মাজত তোমাৰ কেনেই ফাঁকি। সময় অতি খুব কম সময়, সেইকাৰণে তোমালোকে আগবাঢ়ি যাব লাগিব, কষ্ট কৰিব লাগিব। মনত ৰাখিবা, এই পৃথিৱীত কষ্টৰ বিকল্প একো নাই। কষ্ট কৰি যিয়ে আৰ্জিছে সেই ধন যুগমীয়া হৈছে। বিভিন্ন কামত অতি সোনকালে যিবিলাক ধন আহৰণ কৰিছে সেইবিলাক অতি সোনকালেই শেষ হৈ গৈছে। সেইকাৰণে কষ্ট, পৰিশ্ৰমৰ কোনো অল্টাৰনেটিভ অফ হাৰ্ড ৱৰ্ক, বিকল্প নাই কঠোৰ পৰিশ্ৰম। এটা অভিভাৱকসকল আছে, আমি আশা ৰাখিছোঁ অনাগত সময়তো আপোনালোকৰ দিহা পৰামৰ্শৰে যাতে আমি আগুৱাই লৈ যাব পাৰোঁ। আৰু ছাত্ৰ সন্থাই অভিনন্দন অনুষ্ঠানে বিশেষ আৰু একক অনন্য বুলি এইকাৰণে ক'ব বিচাৰিছোঁ। আমি সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে গুৱাহাটীত আয়োজন কৰা হয়, তাৰ পৰৱৰ্তী সময়ত জিলাভাৱে অনুষ্ঠান কৰা হয়, আঞ্চলিক পৰ্যায়ত অনুষ্ঠান কৰা হয়।
এই অভিনন্দন অনুষ্ঠানৰ এটা আমাৰতো আশা আছে যে অভিনন্দন অনুষ্ঠানটো যে আমি পাতিছোঁ, এই ছাত্ৰ ছাত্ৰীসকলে ৰাতিপুৱা 11 বজাত আহিছে, ইয়াত এখন অভিনন্দন পত্ৰ পাব, এখন কিতাপ পাব বা কিবা এটা পাব। কিন্তু এই অভিনন্দন লোৱাৰ কাৰণে বহু ছাত্ৰ ছাত্ৰীয়ে হেঁপাহে বাট চাই থাকে যে আছুৱে এই অনুষ্ঠানটো পাতিছে, মই অভিনন্দন লৈছিলোঁ। আমাৰ দি ভাল লাগে বা অভিনন্দন জনাই ভাল লাগে, কিন্তু এই যে আমি অভিনন্দন দিওঁ, আমি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ প্ৰতি আমি আশা ৰাখোঁ, আমাৰ সপোন আছে, আমাৰ আশা আছে যে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে অনাগত সময়ত এই হাতীকুছিৰ নাম উজ্বলাব, আমাৰ সাগৰকুছিৰ নাম উজ্বলাব, নলবাৰীৰ নাম উজ্বলাব, অসমৰ নাম উজ্বলাব আৰু নিজে এদিন উজ্বলি উঠিব। আৰু সেইবাবে আমি এই অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰি আহিছোঁ। মই ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ কৈছোঁ যে আজিৰ সময় হৈছে বিশ্বায়ন আৰু প্ৰতিযোগিতামূলক যুগ। এই বিশ্বায়ন আৰু প্ৰতিযোগিতামূলক এই যুগৰ সময়ত আমি নিজকে খাপ খুৱাবলৈ হ'লে, আমি নিজকে প্ৰতিষ্ঠা লাভ কৰিবলৈ হ'লে অধ্যয়নৰ কোনো বিকল্প নাই। আমি ছাত্ৰ ছাত্ৰীসকলে অশেষ কষ্ট ত্যাগ কৰি হ'লেও আমি অধ্যয়ন কৰিব লাগিব, আমি জ্ঞান আহৰণ কৰিব লাগিব। পৃথিৱীত এটাই শক্তি আছে যিটো শক্তিয়ে কোনো কেতিয়াও নাইকিয়া কৰিব নোৱাৰে। পৃথিৱীত মাত্ৰ এটাই শক্তি আছে, সেই শক্তিটো থাকিলে বিশ্ব জয় কৰিব পাৰি, সেইটোৱে হৈছে জ্ঞান, অধ্যয়ন। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ কোনো বিকল্প নাই। বিভিন্ন সময়ত অজুহাত থাকিব পাৰে যে মোৰ ঘৰৰ সমস্যা বেয়া, মই পিতৃয়ে দিন হাজিৰা কৰে, মোৰ পিতৃয়ে মোক পঢ়াব নোৱাৰে, মোৰ পিতৃয়ে মোক এখন স্কুটি দিব পৰা নাই, কলেজত যোৱাৰ কাৰণে মোক টিউশ্যন দিব পৰা নাই, কিন্তু সেইটো মাত্ৰ এটা অজুহাত।